প্ৰকৃতি বিনষ্ট কৰি উত্তৰ গুৱাহাটীত দিনে নিশাই অবাধ বন ধ্বংসযজ্ঞ নীৰৱ প্ৰশাসন কিংবা বন বিভাগ। কামৰূপ জিলাৰ কেইবাটাও ঠাই সমান্তৰালকৈ উত্তৰ গুৱাহাটীতো অব্যাহত আছে অবাধ বন ধ্বংসযজ্ঞ। উত্তৰ গুৱাহাটীৰ ৰংমহলত দিনে নিশাই প্ৰকৃতি বিনষ্ট কৰি চলিছে এই পাহাৰৰ ধ্বংসযজ্ঞ। জেচিবি ডাম্পাৰে দিনে নিশাই অবৈধভাৱে পাহাৰৰ ভূমিত অব্যাহত ৰাখিছে এই অবৈধ খনন। কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনত অবৈধ খনন ৰোধৰ বাবে গঠন কৰি দিয়া টাস্ক ফৰ্চ নিশ্চয় কৰি চলি আছে এই অবৈধ খনন কাৰ্য। ৰংমহল গাঁৱৰ চাইনুৰ, বাবুল, মহিত, বুদুল, ইজাজুৰ আদি কেইগৰাকীমান বন ধ্বংসকাৰীৰ নেতৃত্বত এই অবৈধ পাহাৰ খনন কাৰ্য চলি থকাৰ উঠিছে গুৰুতৰ অভিযোগ। এই অবৈধ খনন কাৰ্যৰ কোনো ব্যক্তিয়ে বিৰোধিতা কৰিলে তেওঁলোকক দাবী ধমকি দিয়াৰো অভিযোগ এইসকল বন ধ্বংসকাৰীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া চানিদেও ইন্দ্ৰদেও চৌধুৰীক ফোনযোগে অবৈধ খনন কাৰ্যৰ বিষয়ে অভিযোগ দিলেও ৰহস্যজনক কাৰণত হেনো কোনো গুৰুত্ব প্ৰদান নকৰে উক্ত ঘটনা সন্দৰ্ভত, যাৰ বাবে এতিয়া উপায়ন্তৰ হৈ কামৰূপ জিলা প্ৰশাসনে শেষ ভৰসা হিচাপে লৈছে সচেতন ৰাইজে। এতিয়া কামৰূপ জিলা প্ৰশাসনে ৰাইজৰ আবেদন শুনি কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। লোৱাৰ আছাম ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। মই ৰংমহলৰ বাসিন্দা হয়। ৰংমহল পাহাৰখনত অবৈধভাৱে মাটি কাটি আছে। মাটি কাটাৰ বিনিময়ত আমাৰ ৰাতি খোৱাত বহুত ডিষ্টাৰ্ব হয় আৰু দিনে ৰাতি মাটি কাটি আছে অবৈধভাৱে। কি মাটি? লাল মাটি কাটি আছে। কোনে কোনে? পকলেণ্ড দি মাটি কাটি আছে চাইনুৰ আদি, মহিদ আলী, ফৰিদ আলী, বাবুল আলী আৰু ইজাজুৰ ৰহমান। এইকেইটা লগ লাগি গুণ্ডা বাহিনী লগ লাগি মানে গুণ্ডা থুপৰাই ফেলে আমাক তাৰমানে আজি মাৰাৰ ভাবুকি দিছে। আমি গাড়ীখন যেতিয়া বন্ধ কৰিব গৈছিলোঁ ধূলি উৰে, ঘৰ লৰি যায়, 10 চকা ডাম্পাৰ 12 চকা ডাম্পাৰ লগাই ফেলে যেতিয়া ঘৰত ধূলি পৰে, যেতিয়া আমি সিহঁতক ৰাস্তাত পানী মাৰিব দিওঁ বা সিহঁতক বন্ধ কৰিব যাওঁ তেতিয়া সিহঁতে আমাক মাৰাৰ ভাবুকি দিয়ে। আজি যেতিয়া আমি বন্ধ কৰিব গৈছোঁ সিহঁতে লাঠি টকান লৈ আহিছে কাজিয়া কৰিবৰ কাৰণে। সিহঁতে আমাক চেলেঞ্জ দিছে, তহঁতক চাই ল'ম, অমুক তমুক এইবিলাক বহুত চেলেঞ্জ দি থাকে। আৰু আগতেও আমি এনেকৈ বহুতবাৰ বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বহুত আমাৰ যিখন ৰংমহলৰ মানে শুৱনি এখন পাহাৰ এখন আছিল, সেইখন পাহাৰ গোটেই ধ্বংস কৰি পেলাইছে। পাৰ্মিশ্যন আছে নেকি তেওঁলোকৰ? একো পাৰ্মিশ্যন নাই, বিনা পাৰ্মিশ্যনত মাটি কাটি আছে। দিনে ৰাতিয়ে কাটছে নে? দিনে ৰাতিয়ে মাটি কাটি আছে। কেইদি কাটে? পকলেন লগাই পেলাই দিনে ৰাতি মাটি কাটে। 10খন 12খন ডাম্পাৰ দি যদি এটা ৰাস্তা দি 10খন 12খন ডাম্পাৰ দি যদি মাটি কাটে তেনেহ'লে সেইটো ৰাস্তা হৈ নাথাকে আৰু সেইবিলাক ঘৰ হৈও নাথাকে। তাৰ কাৰণে মোৰ অভিযোগ এটাই, একদম আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে জলদি এইটো যাতে একশ্যন লয় বা পদক্ষেপ লয়। কি কৰে আপোনালোকৰ ওচৰত সৰল গুহাৰি আপোনালোকে যাতে জলদি একশ্যন কিবা এটা পদক্ষেপ লয়।